এই ভিডিঅ'টোত মই এটা ৰিয়েল ইনসিডেন্ট আপোনালোকৰ লগত শেয়াৰ কৰিব গৈ আছো হেতু হৈছিল 1867 চনত আহকচোন ভিডিঅ'টোত আমি ডিটেইলত ডিসকাশন কৰো 1867 চনত উত্তৰ প্ৰদেশৰ এখন মানে জংঘলত আৰু তো বহুত সংখ্যক মানুহে কি কৰি শিকাৰ কৰিব গৈছিল শিকাৰ কৰিব যাওঁতে তেওঁলোকে এটা সৰু বাচ্চাক 5-6 বছৰৰ এটা বাচ্চাক দেখা পাইছিলে আৰু দেখা পাইছিলে সেই বাচ্চাটো ভেৰিয়াবোৰৰ মাজত সেই বাচ্চাটোৱে কি কৰি আছিল হৰিণাৰ মাংস মৰা হৰিণাৰ মাংস যেনেকৈ ভেৰিয়াবোৰে খায় তেনেকৈ ভেৰিয়াৰ লগত মিলি সেই বাচ্চাটোৱে মানে মাংসবোৰ খাই আছিল আৰু কিছু সময় তেওঁলোকে বাচ্চাটোক ফলো কৰাৰ পাছত দেখা পাইছিলে যে হৰিণা যেনেকৈ ভেৰিয়াবোৰে যেনেকৈ চলন ফিৰণ কৰে যেনেকৈ দৌৰে যেনেকৈ সিংহৰ বাখৰ কৰে ঠিক তেনেকৈ সেই বাচ্চাটোৱেও ভেৰিয়াবোৰৰ নিচিনাকৈ এক্টিভিটি কৰিবলৈ লৈছিল আৰু তাৰে কিছুমানে দয়া কৰি সেই বাচ্চাটোক উঠাই লৈ আহিলে আৰু হস্পিটাললৈ লৈ গ'ল হস্পিটাললৈ লৈ যোৱাৰ পাছত পৰীক্ষা কৰিলে যে এটো কমপ্লিটলি এটা মানুহেই কিন্তু যেহেতু তাৰ জন্মৰ সময়ৰ পৰা এই ভেৰিয়াবোৰৰ লগতে আছিল সেই কাৰণে তাৰ গুটি এক্টিভিটিবোৰ গুটি বিহেভিয়াৰবোৰ গুটি ক্যাৰেক্টাৰবোৰ সেই ভেৰিয়াবোৰৰ নিচিনাই হৈ পৰিছিল ঠিক তেনেকৈ আমি যেটো সাৰ্কেলত আছো সেই সাৰ্কেলত যেনে ধৰণৰ মানুহৰ লগত আমি থাকিম তো আমাৰো এক্টিভিটি আমাৰো বিহেভিয়াৰ তেনেকুৱা হৈ যাব আমি যদি সাকসেসফুল মানুহৰ সাৰ্কেলত যদি আমি থাকো তো তেনেহলে আমিও সাকসেসফুল হওঁতে বেছি সময় নালাগিব তো সেই কাৰণে আজি আপুনি আপোনাৰ সাৰ্কেলটো স্ক্যান কৰক আৰু চাওক আপুনি কোনোবা নেগেটিভ মানুহৰ লগতটো নাই আপোনাৰ সাৰ্কেলত কোনোবা নেগেটিভ মানুহটো নাই তো গতিকে সেইবোৰ স্ক্যান কৰি আজি চিন্তাধাৰা কৰক যে কেনেকুৱা ব্যক্তিৰ লগত কেনেকুৱা মানুহৰ লগত আপুনি সম্পৰ্কবোৰ কৰা দৰকাৰ আৰু কেনেকুৱা মানুহৰ মানে সাৰ্কেলত আপুনি যাব বিচাৰে যে সেইবোৰ মেনিফেষ্টেশন কৰা শুৰু কৰক ধন্যবাদ